হেল্ল' এভৰিৱান, গুড মৰ্ণিং। প্ৰতিটো ৰাতিপুৱাই এটা নতুন দিনৰ খবৰ লৈ আহে। আমাৰ মনবোৰ বৰ চঞ্চল মনটোক স্থিৰ কৰাটো বহুত টান হৈ পৰে, কিন্তু এই টান কামটোক যদি সহজ কৰি ল'ব পাৰো, জীৱনটোৰ লগতে দিনবোৰো বৰ ধুনীয়া হৈ পৰিব। কালিৰ দিনটো চিন্তা কৰি মাথা নষ্ট কৰাতকৈ আজিৰ ভাল দিনটোক আৰু কেনেকৈ ভাল কৰিব পাৰি সেইটোহে মেইন কথা। মানুহজনে এটা ডাব নাৰিকল কাটি দিলে, তাৰে পানীখিনি ফ্ৰিজত ভৰাই থম, ফ্ৰিজত ভৰাই থৈ পানীখিনি খালে খুব ভাল লাগে। এপিনে যাবলৈ ওলাইছিলো, গডৰেজটো চালো, পিন্ধিবলৈ কাপোৰেই নাই। এইটো অৱশ্যে মোৰ বুলি নহয়, প্ৰতিগৰাকী মাইকী মানুহৰে এনেকুৱা চিন্তা হয়। লালা, আজি ঘৰত নহয় দেই চাহকাপ, মানুহজনৰ দোকানতে খালো। দোকানলৈ গৈছিলো, মানুহজনে ক'লে ৰবা একাপ ধুনীয়া গাখীৰ চাহ খুৱাই পঠাও। ঘৰলৈ আহোঁতে বজাৰৰ পৰা এটা অমিতা লৈ আহিছিলো। অমিতাটো মস্ত ডাঙৰ, আৰু এই ডাঙৰ অমিতাটো বঢ়িয়াকে পকি গৈছে, আৰু পকা অমিতাৰ খাৰ বনাই তৰকাৰী বনাই খাই খুব ভাল লাগে। বিশেষকে মই বহুত ভাল পাওঁ দেই। এয়া আলু আৰু অমিতা কাটি ললো, লৈ ৰেডি হৈ গ'ল দুপৰীয়াৰ ভাত সাজ। বইল কৰি কণীও দি দিছিলো একেলগতে, আৰু এয়া ঢেকীয়া ভাজি লগতে এখন ভাজিৰে দুপৰীয়াৰ ভাত সাজ। পঞ্চায়তৰ সদস্য হলো যিহেতুকে আজি চৰকাৰীভাৱে প্ৰমাণ পত্ৰখন পালো। গধূলিলৈ এটা উপহাৰ পালো এনাৰ ৱেডিংছৰ পৰা। বহুত ধন্যবাদ জনালো দেই ভিডিঅ'ৰ দ্বাৰাই। ভিডিঅ'টো কেনেকুৱা পালে জনাব। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ আহিছো, বাই।